হয়, মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰৰ জুবিন ক্ষেত্ৰ। প্ৰাণৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পাছত এই স্থান যেন পুণ্য তীৰ্থত পৰিণত হ'ল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে ইয়াত চাকি বন্তি জ্বলাই আচলতে শেষবাৰৰ বাবে মৰমৰ শিল্পীগৰাকীৰ প্ৰাণৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম এই স্থানতে আচলতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল আৰু তাৰ পাছত এই স্থানত এক পুণ্যতীৰ্থত যেন পৰিণত হৈছিল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহি এই স্থানত ভিৰ কৰা পৰিলক্ষিত হৈছে। সকলোৱে চাকি বন্তি জ্বলাই আচলতে এই স্থানত এক আধ্যাত্মিক পৰিৱেশ যেন বৰ্তমান হৈ পৰিছে আৰু পুণ্য স্থানত পুণ্য তীৰ্থত যেন পৰিণত হৈছে এই মুহূৰ্তত। আৰু সমান্তৰালভাৱে দেখুৱাবলৈ চেষ্টা কৰিম ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা নামতীসকল আহিছে। তেওঁলোকে আচলতে নাম প্ৰসংগ কৰিছে। তেওঁলোকে নাম প্ৰসংগ কৰি আচলতে মৰমৰ শিল্পীগৰাকীক আচলতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই নামতী দলসকল অকল কেৱল যে স্থানীয় তেনে নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আচলতে পুৱাৰ ভাগতো দেখা গৈছিল কোকৰাঝাৰ অন্যান্য কোকৰাঝাৰ হওক বা বৰপেটা হওক বা তেনেধৰণৰ আচলতে ভিন্ন স্থানৰ আচলতে নামতী দল আহিছে আৰু ইয়াতে তেওঁলোকে নাম প্ৰসংগ কৰিছে। সমান্তৰালভাৱে অনুৰাগীসকলে ধূপ নৈবদ্য আগবঢ়াই জ্বলাই আচলতে ইয়াতে তেওঁলোকে এক পুণ্যতীৰ্থত পৰিণত কৰিছে। অনুৰাগীৰ আচলতে সীমাৰ কোনো কথা নাই। আচলতে হাজাৰ হাজাৰ অনুৰাগী এই স্থানত ভিৰ কৰা পৰিলক্ষিত হৈছে। কেৱল যে স্থানীয় লোকে আহিছে তেনে নহয়, আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে মৰমৰ প্ৰাণৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি দিবৰ বাবে। আৰু নিশ্চয়কৈ এই মুহূৰ্ততো সেই একেই পৰিৱেশ পুৱাৰ যি দৃশ্য আছিল সেই একেই পৰিৱেশ অনুৰাগী কোনো কাৰণতে কম হোৱা নাই স্থানত আৰু অনুৰাগীসকল আহিয়ে আছে। নিশাৰ ভাগতো অনুৰাগী কম হোৱা নাই এই স্থানত। আৰু পুনৰবাৰ আমি স্থানীয় লোকৰ সৈতে কথা পাতিম। কি ক'ব শেহতীয়া পৰিৱেশ সম্পৰ্কত বা আদ্যশ্ৰাদ্ধ সম্পৰ্কত বা কিবা অন্য কিবা কাৰ্যসূচী আপোনালোকে লৈছে নেকি? আজি যিহেতু জুবিনদাৰ মৃত্যুৰ 10টা দিন, গতিকে 10টা দিনটোৰ সময়ত আমি ৰাতিপুৱা ভাগত দহা উপলক্ষে গীতা পাঠ হ'ল। তাৰপিছত ৰাতিপুৱাৰ পৰা এতিয়ালৈ নাম প্ৰসংগ চলি আছে আৰু সমগ্ৰ ডিমাবাসী এই ঠাইত সমবেত হৈ আমি জুবিনদাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতৰ আত্মা যাতে স্বৰ্গত স্থান লাভ কৰে তাৰ বাবে ভগৱন্তৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু অহাকালিলৈ যিহেতু আদ্যশ্ৰাদ্ধ, অহাকালিলৈ ৰাতিপুৱাৰ ভাগত ইয়াত সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ব, গীতা পাঠৰো ব্যৱস্থা কৰা হৈছে, সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ব আৰু তাৰপিছত নাম প্ৰসংগ হ'ব। গতিকে তেনেধৰণে অহাকালি দিনটোত ইয়াতে কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু আমি সকলো ডিমৰীয়াবাসীয়ে ডিমৰীয়া সমষ্টিৰ